লোকসভা নিৰ্বাচনৰ দিনসমূহ চাপি অহাৰ লগে লগে তৎপৰতা বৃদ্ধি পাইছে ৰাজ্যৰ বিজেপি দলৰ দলীয় টিকট লাভ কৰাৰ পিছতেই কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থী তথা সাংসদ কামাখ্যা প্ৰসাদ তাছাই কালি উৰে দিনটো হোজাই জিলাৰ বিভিন্ন স্থানত সভা অনুষ্ঠিত কৰি কাৰ্যকৰ্তাসকলক কঁকালত টঙালি বান্ধিবলৈ কয়। কালি নিশাও দবকাৰ ভগিৰাম গাঁৱত থকা বিজেপিৰ মণ্ডল কাৰ্যালয় আৰু খুটাৰ গাঁৱত থকা অগপ বিন্নাকান্দি সমষ্টিৰ কাৰ্যালয়ত দুখন সভা অনুষ্ঠিত কৰি দলীয় কৰ্মীসকলক সম্বোধন কৰে প্ৰাৰ্থীগৰাকীয়ে। সভাত ভাষণ প্ৰসংগত বিন্নাকান্দিৰ বৰ্তমানৰ সাংসদ চিৰাজুদ্দিন আজমল আৰু নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ উন্নয়নমূলক কাম কাজক লৈ তীব্ৰ সমালোচনা কৰে প্ৰাৰ্থীগৰাকীয়ে। দবকাৰ হাজী আনফৰ আলী কলেজৰ অৰ্ধ শতাধিক ছাত্ৰই প্ৰাৰ্থীগৰাকীক উপস্থিতিত বিজেপি দলত যোগদান কৰে। সাংবাদিকৰ লগত হোৱা বাৰ্তালাপত তেওঁ কয় যে তেওঁ এইবাৰ কোনো প্ৰত্যাহ্বানৰ সন্মুখীন নহয়। যদি কিবা প্ৰত্যাহ্বান আহে তেনেহলে সেয়া ৰাইজে আঁতৰ কৰিব। কা সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে কামাখ্যা প্ৰসাদ তাছাই। যদি কাৰোবাৰ কিবা আপত্তি আছে তেনেহলে আদালতৰ দুৱাৰ খোলা আছে, তালৈ যাব পাৰিব। আনহাতে বিধায়ক অখিল গগৈ তেওঁক দলে ফুটবলৰ দৰে ব্যৱহাৰ কৰা বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া দিয়ে সাংসদ কামাখ্যা প্ৰসাদ তাছাই। ফুটবলৰ দৰে ব্যৱহাৰ কৰিছে বিজেপিয়ে। মোৰ দলৰ কি হিচাপে ব্যৱহাৰ কৰিছে, তেওঁৰ কি দৰকাৰ, তেওঁৰ কি প্ৰশ্ন আছে, তেওঁৰ কি অসুবিধা হৈছে, তেওঁ কি কাৰণে কৈছে, তেওঁ কংগ্ৰেছৰ পৰা কিবা লৈ পেলাই কৈছে নে ইউডিএফৰ পৰা লৈ পেলাই কৈছে মই নাজানো। সমগ্ৰ অসমৰ আমি মোক য'তে দিব পাৰে দলৰ ইচ্ছা, দলৰ কাৰ্যকৰ্তাসকলে যদি গ্ৰহণ কৰিছে, ৰাইজে যদি গ্ৰহণ কৰিছে, তেওঁ কি অসুবিধা থাকিব পাৰে। তেওঁ নিজেই দেখোন নিজৰ জন্মস্থানৰ পৰা আনি পেলাই বেলেগ জেগাত কণ্টেষ্ট কৰিবলৈ গৈছে। এইবিলাক কথা ক'ব নাপায়। এইবিলাক তেওঁ অনাহকত তেওঁ কিয় এইবিলাক সমস্যা মই নাজানো। অখিল গগৈৰ প্ৰতি মোৰ এটা অনুৰোধ, অলপ সংযতভাৱে কথা কওক। বহুত দিন বহু কথা ক'লে, একো নহ'ল তেওঁ জানে। বিভিন্ন ধৰণৰ সস্তীয়া কথাৰে তেওঁৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ গৈছে, চিঞৰি কথা কৈছে। তেওঁ একচুৱেলি কেতিয়াবা তেওঁ কথাবিলাক তেওঁ আইনাত চোৱা আৰু ৰিপিট কৰি পেলাই কি বুলি তেওঁ ৰিভিউ কৰা দৰকাৰ। তেওঁ কেনেকুৱা এই সংখ্যালঘু মানুহক লৈ এই বেলেগ পাৰ্টীয়ে ৰাজনীতি কৰিছে। কংগ্ৰেছে কৰিছে, ইউডিএফে কৰিছে, এই কি নাম OSC পাৰ্টীয়ে কৰি আছে। সদায় মুছলিম 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 হিন্দু এটা ফবিয়া ক্ৰিয়েট কৰি পেলাই গৈছে। আপোনালোকে চাওকচোন, ভাৰতীয় জনতা পাৰ্টীৰ শাসনকালত কোনোদিন যদি এটা গোষ্ঠীগত সংঘৰ্ষ, সাম্প্ৰদায়িক সংঘৰ্ষ ক'ৰবাত হৈছে নেকি? ক'তো নিশ্চিতভাৱে নাই। ক'ৰবাত যদি বঞ্চিত হৈছে কথাটো কওক, ক'ৰবাত অসুবিধা পাইছে কথাটো কওকচোন। আজি ডেকা ল'ৰাবিলাকে আপত্তি কৰিব লগা হৈছে, তেওঁলোকে দুখেৰে কৈছে যে আমাৰ গাঁৱত ডেভেলপমেণ্ট নাই। আজি আপোনালোকে যি মনমোহন সিঙৰ দিনত কমিশ্যন আৰম্ভ কৰিছিলে, সেই কমিশ্যনৰ ৰিপৰ্টত পাইছে কংগ্ৰেছৰ দিনত সকলোতকৈ যদি বঞ্চিত হৈছে তেতিয়াহ'লে সংখ্যালঘুবিলাকে বঞ্চিত হৈছে, বেলেগ হোৱা নাই। কিন্তু এই কথাবিলাক আপোনালোকে জানে। সেইকাৰণে মই আজি ৰাজনৈতিক ভাষণ নাই দিয়া। আমাৰ চব কৰ্মীসকল আছে, নেতাসকল আছে, তেখেতৰ লগত এটা মনোবলহে মই ক্ৰিয়েট কৰি গৈছোঁ।